Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি সকলে ভিডিঅ'টো ক্লিক কৰি আহিছে তেওঁলোক সকে প্ৰতিগৰাকী একোগৰাকীকৈ মাতৃ গতিকে আপোনালোকৰ সহায় হ'ব বুলি ভাবিছো আৰু বহুতে সকে খোৱাই মই নাজানো কিন্তু মই মোৰ লৰাক কেনেদৰে ড্ৰাই ফ্ৰুটছৰ এটা ঘৰতে বনাই মই খুৱাও তাৰ ওপৰতে আজি এই ভিডিঅ'টো বনাবলৈ ওলাইছো। আমাৰ ভিয়ানৰ মানে 5 বছৰ বয়সলৈকে তাৰ সৰু ঘুৰা কিবা কিবিকে তাৰ হৈয়ে থাকে। ডক্টৰৰ ওচৰত আগতে সৰুতে খুব ডক্টৰৰ ওচৰলৈ তাৰ নিয়ে থকা হয় মানে তেতিয়া ডক্টৰে ক'লে যে তাৰ ইমিউনিটি সিস্টেম হৈ আছে গতিকে তাক কিছুমান প্ৰটিন পাউডাৰ ডক্টৰে দিলে সেই প্ৰটিন পাউডাৰ বিলাক তাক যে খুৱাবলৈ ইমান দিগদাৰ নহয় দেউতাকে মই একদম হাৰি যাওঁগৈ কাৰণ সি গাখীৰৰ লগত একেবাৰে মুঠিও নাখায় মানে প্ৰটিন পাউডাৰ। এই ড্ৰাই ফ্ৰুটছৰ মই ৰেচিপিটো এনেদৰে বনাই তাক ঘৰতে খুৱাবলৈ ললো আৰু যেতিয়া পা খুৱালো তেতিয়া পা দেখিছো কি বহুতখিনি ষ্ট্ৰং হ'ল আৰু বহুতখিনি মই ইয়াৰ ৰিজাল্ট ভাল পালো বাৰু। পাউডাৰ খিনি শেষ হৈ গ'ল বনাবলৈ ওলাইছিলো ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো কাৰণ মোৰ এই ভিডিঅ'টো বহুত মাতৃয়ে চাই থাকে আপোনালোকৰ সহায় হ'ব বুলি ভাবিলো আৰু এইখিনিতে কওঁ এই ড্ৰাই ফ্ৰুটছৰ ৰেচিপিটোৰ উপকাৰিতাখিনি ক'বলৈ গ'লে হাড় মজবুত কৰে, কেলছিয়াম ভিটামিন পায়, ইমিউনিটি বাঢ়ে আৰু মগজু বিকাশ হোৱাত সহায় কৰে আৰু বহুতো উপকাৰিতা আছে ড্ৰাই ফ্ৰুটছৰ। আৰু এই পাউডাৰটো আপোনালোকে বা মই কেনেকৈ খুৱাওঁ আচলতে আমাৰ এই গাখীৰটো খুব কমেই খায় গতিকে পায়স হওক চুজি হওক বা ৰুটি বনালে ৰুটিৰ লগতো মিলাই পেলাই এনেকৈ ৰুটি বনাইও খুৱাব পাৰে। আৰু মই আমাৰ ল'ৰাক যেনেদৰে এই ড্ৰাই ফ্ৰুটছৰ পাউডাৰটো দিওঁ মই তেনেদৰেই কৈছোঁ আপোনালোকে গাখীৰ খালেতো খুব ভাল কথা গাখীৰৰ লগত দিব পাৰিলে মই দিওঁ বাৰু খুব কমকৈ খাই সি খালি ল'ৰা ছোৱালীক খোৱাটো বিৰাট টাফ হয় সেইটো সকলোৱে জানে গতিকে সিহঁতক এনেদৰে এই ড্ৰাই ফ্ৰুটছৰ যিটো আজি মই ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে অকণমান দিব পাৰে ডাঙৰ ল'ৰা ছোৱালীলৈও দিব পাৰে। আমাৰ এতিয়া ইয়াৰ ডিচেম্বৰত 6 বছৰ কমপ্লিট হৈছে এই 7 বছৰলৈ সোমাইছে গতিকে তাক মই দি আছো বহুতখিনি মই ভাল ৰিজাল্ট পাইছো ভাবিলো আপোনালোকৰ লগতে শ্বেয়াৰ কৰো গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই দিয়ক। আৰু এতিয়া পাউডাৰটো বনাবলৈ লৈছো আৰু পাউডাৰটো বনাবৰ কাৰণে আমাক লাগিব কাজু, মাখানা, বাদাম আৰু অখৰোট আৰু পিস্তা আৰু অলপমান কেশৰ। আচলতে আপোনালোকে যিমানটো জোখত বনাই সিমানটো জোখতে বস্তুখিনি ল'ব। মই বিশেষ নবনাওঁ অলপ কমকৈ বনাম সেইটো কাৰণে কমকৈ লৈছোঁ আৰু গেছ অন কৰি দিলোঁ অন কৰি লৈ কেৰাহীখন উঠাই দিলোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিম এতিয়া দি লোৱাৰ পিছত আৰু এই কেশৰখিনি যেন বহুত বেছি নিদিওঁ খুব বেছি অকণমান বিশেষো নহয় একদম অকণমান দিম ইয়াতকৈ অকণমানহে আচলতে দিব লাগে কাৰণ মই বহুত বেছি নবনাওঁ খুব কমকৈ বনাওঁ আৰু টেমাত ভৰাই থৈ দিওঁ আৰু তাৰে মই তাক অলপকৈ দি থাকোঁ আৰু এইফালে কেৰাহীখন দেখিছেনে গেছটো একদম মিডিয়ামত দিছোঁ যাতে বহুত বেছি দিলে কেৰাহীখন বহুত বেছি গৰম হৈ গ'লে ড্ৰাই ফ্ৰুটছখিনি ভাজোতে পটককৈ জ্বলি যাব পাৰে আৰু গোটেইখিনি ড্ৰাই ফ্ৰুটছ মই একেলগে ভাজা নাই কাৰণ এইকাৰণেই ভজা নাই গোটেইখিনি যদি একেলগে ভাজি দিওঁ নহয় তেতিয়া কোনোবা এবিধ বেছিকৈ জ্বলি যাব পাৰে কোনোবা এবিধ কমকৈ হ'ব পাৰে কাৰণ বাদামটো ভাজোতে অকণমান যেতিয়া বাদামৰ কালাৰটো চেঞ্জ হ'বলৈ সময় লাগে কিন্তু এই মাখানাখিনি পটককৈ হৈ যাব পাৰে সেইকাৰণে একেবাৰে কম জুইত ফাৰ্ষ্ট টাইম মই মাখানাই বনাই লৈছোঁ মানে ভাজি লৈছোঁ। তাৰপিছত এতিয়া দি দিছোঁ বাদাম আৰু কাজুখিনি দিছোঁ আৰু কাজুখিনি অলপ গৰম হোৱালৈ এনেকৈ কাজু খুব সোনকালেই এনেকৈ ভাজ খাই যায় কিন্তু গেছৰ ফ্লেমটো একদম অন কৰিব যাতে গেছৰ যিটো জুই একেবাৰে কমাই থৈছোঁ মই মিডিয়ামত দি থৈছোঁ কাৰণ অকণমান বেছিকৈ দিলে গোটেই ড্ৰাই ফ্ৰুটছখিনি জ্বলি যাব কাৰণ আমি জ্বলাব নালাগিব কাৰণ যদি জ্বলি যায় কাৰণ ল'ৰা ছোৱালীৰ কথা জ্বলা বস্তু কেতিয়াও এনেকৈ দি ল'ৰা ছোৱালীক খুৱাব নালাগে বেছিকৈ যদি দেৰি গুচি যায় গতিকে মোৰো সেয়া হৈছে আৰু খুব সোনকালে মানে কাজুখিনিও হৈ গৈছে। তাৰ পৰা এতিয়া দিম এই বাদাম আৰু বাদামখিনি দিলোঁ লগত দি দিলোঁ অখৰোট গতিকে দুইখিনি একেলগে মই এনেকৈ ভাজিছোঁ আৰু বাদামৰ কালাৰটো চেঞ্জ নোহোৱালৈকে ভাজি থাকিম আৰু এইখিনিতে এটা কথা এইখিনি ভাজোতে কিন্তু বহুত ধৈৰ্য ধৰি ভাজি থাকিব লাগিব কাৰণ পটাপট হ'বৰ কাৰণে যদি গেছটো অলপ বেছিকৈ কৰি দিয়ে নহয় গোটেই ড্ৰাই ফ্ৰুটছখিনি জ্বলি যাব সেইকাৰণে একদম ধৈৰ্য ধৰি খুব বেছি 6-7 মিনিটমান একদম গেছৰ ফ্লেমটো একদম কমাই পেলাই ভাজি থাকিব লাগে আৰু মই গেছটো একদমেই কমাই থৈছোঁ গতিকে এয়া ভাজি আছোঁ আৰু যেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে বাদামৰ দুইটা ছাইড যাতে অকণমান মানে ব্ৰাউন কালাৰ হৈ নাযায় তেতিয়ালৈকে ভাজিয়ে থাকিম আৰু ইয়াৰ লগত পিস্তাও দিছোঁ। পিস্তা দুটা থাকে এটা বাকলি থকা আৰু এটা বাকলি নথকা বাকলি নথকাটোত নিমখ নাই আৰু যিটো বাকলি আছে সেইটোত অকণমান নিমখীয়া হয়
আৰু এইফালে মই ধুনীয়াকৈ ভাজি ল'লোঁ ড্ৰাই ফ্ৰুটছখিনি আৰু হৈ গ'লগৈ ধুনীয়াকৈ ভাজি হৈ গ'ল আৰু এতিয়া ইয়াত দিছোঁ অকণমান মই গেছটো একদম বন্ধ কৰি দিলোঁ দিয়াৰ পিছতহে এই কেশৰখিনি যিখিনি মানে কেৰাহীখন গৰম হৈ আছিলে সেই গৰম কেৰাহীখনতে এই কেশৰখিনি দি পেলাই মই এনেকৈ কৰিছোঁ কেশৰটো ইয়াতকৈ অলপ কমাই ল'ব আপোনালোকে আচলতে যিমানটো জোখত ড্ৰাই ফ্ৰুটছৰ পাউডাৰটো বনাব সিমানটো জোখত ল'ব খালি যিমান পাৰে অকণমান কমায়েই ল'ব আৰু তাৰপৰা এয়া হৈ গ'লগৈ হৈ যোৱাৰ পিছত এইখিনি গোটেইখিনি ভাজি কৰি লোৱাৰ পিছত এইখিনি এতিয়া মই এখন কাগজত এনেকৈ উঠাই দিছোঁ আৰু এতিয়া এই কাগজখনত যে দিলোঁ দি পেলাই এইটো এটা ফাইল আছিলে মানে বেয়া ফাইল এটা আছিলে ফাইলটো মই মানে কাগজখিনি উলিয়াই থৈ পেলাই এনেকৈ ফাইলত এই কাগজখনৰ সৈতে ড্ৰাই ফ্ৰুটছখিনি ভৰাই থৈছোঁ কাৰণ এতিয়া মই এটা কাম কৰিম মানে মোৰ মিক্সিটোত পটককৈ যদি সেইখিনি দি দিওঁ নহয় গুড়ি নহ'ব পাৰে গতিকে ইয়াত ভৰাই পেলাই পলিথিনটো ওপৰত দি এই পটাগুটিটোৱে অলপ মানে এনেকৈ মাৰি পেলাই গুড়ি কৰি লৈছোঁ মানে ভিতৰত তেতিয়া গুড়ি হৈ যাব সেইকাৰণে যিমান পাৰোঁ সিমান ভাঙি লৈছোঁ অলপ তেতিয়া মই যদি মিক্সিত দি দিওঁ পটককৈ গুড়ি হৈ যাব কাৰণ মোৰ আগৰ মিক্সিটো যিটো আছিলে সেইটো ভাল আছিলে এইটোত মানে বেছি ডাঙৰ ডাঙৰ হ'লে মানে হয়তো নহ'ব পাৰে বুলি ভাবিয়ে মই সেইকাৰণে এনেকৈ অলপ পটাগুটিটো ওপৰত দি পেলাই অলপ এনেকৈ মাৰি মাৰি পেলাই অলপ গুড়া কৰি ল'লোঁ এতিয়া হৈ গ'ল আৰু এতিয়া যদি মিক্সিত দি দিওঁ নহয় পটাপট গুড়ি হৈ যাব আৰু মই ইয়াত সোৱাদ বুলি ক'বলৈ অন্য একো দিয়া নাই আপোনালোকে যদি সোৱাদ বিচাৰিছে ইয়াত দিবৰ কাৰণে মিচিৰিও দিব মই একো সোৱাদ ব্যৱহাৰ নকৰোঁ মই ইয়াৰ যিটো নেচাৰেল সোৱাদ মই তাক তেনেকৈয়ে দিওঁ আৰু এই ড্ৰাই ফ্ৰুটছৰ পাউডাৰটো বহুত বেছি বনাই পেলাই মই মানে টেমাত ভৰাই নথওঁ খুব কমকৈ বনাই থাকোঁ কিন্তু ঘনে ঘনে বনাওঁ আৰু এতিয়া এয়া কেশৰখিনিও দি ল'লোঁ দি লৈ সকলোখিনি মই মিলাই ল'ম কাৰণ যিমানটো জোখত লাগে সিমানটো জোখত বনাই ল'লেই হ'ল বহুত বেছি বনাই ল'বও নালাগে আৰু এতিয়া মই মিক্সিত ধুনীয়াকৈ দি ল'লোঁ তাৰপৰা এতিয়া মই গুড়ি কৰিম আৰু আজি যে দেখুৱাইছোঁ এই ৰেচিপিটো মই একেবাৰে অভিজ্ঞও নহয় খালি মই মোৰ নিজৰ সন্তানটোক কেনেকৈ এনেকৈ ড্ৰাই ফ্ৰুটছৰ পাউডাৰটো ব্যৱহাৰ কৰোঁ বা তাক খাবলৈ দিওঁ তাৰ ওপৰতে আপোনালোকৰ লগত আজি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আৰু বহুতো নতুন নতুন ভিউৱাৰ্ছ আহিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পুৰণিসকলে লাইক কমেণ্ট কৰিব কাৰণ ছাবস্ক্ৰাইব কৰি থ'লে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাবলৈ পাই থাকিব গৰমে গৰমে যদি মিক্সিত দি দিয়া হয় তেতিয়া ড্ৰাই ফ্ৰুটছৰো এটা তেল তেল ভাৱ থাকে সেইটোৱেদি লাগি ধৰিব পাৰে সেইকাৰণে একদম ঠাণ্ডা হ'লেহে মানে ড্ৰাই ফ্ৰুটছখিনি মিক্সিত দিব লাগে আৰু এয়া চব পাউডাৰখিনি ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া ভিয়ানক এনেকৈ গাখীৰ এগিলাচ গাখীৰ তাক কেতিয়াও নিদিওঁ মানে সি গাখীৰ এৰি মই যদি তাক দিবলগীয়া হয় ড্ৰাই ফ্ৰুটছৰ পাউডাৰটো মই আটাৰ লগত কেতিয়াবা মানে ৰুটি বনাই পেলাই ৰুটি বনাওঁতে তেনেকৈও দিওঁ বা চুজি পায়স এনেকৈ বনালে বেছিভাগ তেনেকৈ দিওঁ তাক মই আৰু এনেকৈ যদি মই গাখীৰৰ লগত দিওঁ খুব গাখীৰটো অকণমান কমকৈ দিওঁ কাৰণ সি এৰি দিলে নষ্ট হৈ যাব পাৰে সেইটো কাৰণে মই এই গাখীৰত এচামুচে এয়াই যথেষ্ট গতিকে আপোনালোকে সোৱাদৰ কাৰণে মই কৈছোঁৱে আপোনালোকে মিচিৰি দিব পাৰে অকণমান যদি মিঠাটো বিচাৰে মই আপোনালোকক ভিডিঅ'টো দেখুৱাবৰ কাৰণে অকণমান চেনি দিছোঁ এনেই মই তাক চেনি একেবাৰে নিদিওঁ নেচাৰেলভাৱে যিটো সোৱাদ হয় মই তেনেকৈ দিওঁ আৰু অকণমান মই টেষ্ট কৰিও চালোঁ খাবলৈ ভালেই হৈছে দেখিছে গাখীৰ দেখি কেনেকুৱা কৰিছে পেটত ধৰি যায়গৈ মানে তাৰ গতিকে সেয়াই আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে